Hello students, তো যোৱাকালি মই এটা আপডেট দিছিলোঁ যে আসাম হায়াৰ সেকেন্ডাৰী ৱেবসাইটত কিছুমান মডেল পেপাৰ কিছুমান সাবজেক্টৰ মডেল পেপাৰ আপলোড হৈছে তো সেই বিষয়ক আপডেট এটা দিছিলোঁ আৰু যেহেতু মডেল পেপাৰ তাত আপলোড কৰিছে সেইটো কথা মই কৈছোঁ যে HS 2026ত এনে ধৰণৰ কোৱেশ্চন আহিব পাৰে মানে আহাৰ সম্ভাৱনা আছে এতিয়া সেই আপডেটটোত লৈ বহুতো ছাত্ৰ ছাত্ৰীয়ে ভাল কমেন্টও কৰিছে বা বেয়াকেও কৈছে তো তেওঁলোকে এনেকুৱা এটা ভাবি লৈছে যে মইহে যেন সেই গোটেইখিনি কৰি আছোঁ নেকি প্ৰচেছিংটো হয়তো মই কৰি আছোঁ এনে ধৰণৰ কিছুমান কমেন্ট তেওঁলোকে দিছে যে এইটো ফেক ভিডিঅ' হয় আপলোড হ'লে আহি যাব নেকি বা এনেকুৱা কিছুমান বেয়া কমেন্টও দিছে যোনবিলাক মই ডিলিট কৰিবলগীয়া হৈছে এতিয়া কথাটো হ'ল তোমালোকক আপডেটেড ৰাখাটো মই ভাবোঁ যে মোৰ সেইটো এটা ৰেছপন্সিবিলিটি তো তোমালোকক আপডেটেড ৰাখাটো এতিয়া চোৱা বস্তুটো এনেকুৱা হৈছিলে মই প্ৰথমতে কৈছিলোঁ যে এবাৰ MCQ অহাৰ চান্স আছে হ'ল কিহৰ ভিত্তিত কৈছিলোঁ কাৰণ তাত আগতে কি হৈছিল সেই সেকশনটোতে যোনটো সেকশনত এতিয়া নতুনকৈ যোনবিলাক মডেল পেপাৰ পাইছা সেইটো সেকশনতে কি কৰা হৈছিলে MCQৰ কিছুমান মডেল পেপাৰ আপলোড কৰা হৈছিল এটো প্ৰথম অৱস্থাতে বছৰ আৰম্ভণিতে সেইটো হৈছিলে কিন্তু যেতিয়া সেই নটিছখন ওলালে যে এবাৰ MCQ নাহে বা তেওঁলোকে OMR শীটখন ইন্ট্ৰোডিউস নকৰে তো তেনে ক্ষেত্ৰত কি হ'ল তাৰ পিছত তাৰ পৰা কি হ'ল MCQs খিনি অতৰাই দিয়া হ'ল সেই সেকশনৰ পৰা এতিয়া কি হৈছে নতুনকৈ কি কৰিছে এই যোনটো মানে মডেল পেপাৰৰ কথা কৈছো সেই মডেল পেপাৰবিলাক আপলোড হৈছে এতিয়া ইয়াত কথাটো হ'ল যে আমাৰ HS 2026ত কোৱেশ্চন আমি এটা কথা ইয়াতে যে যেতিয়া তোমালোকৰ HSLC তোমালোকে দিছিলা তো MCQ যে হৈছিলে সেই MCQ হওঁতে কিন্তু তোমালোকৰ সেবা ৱেবসাইটত কিছুমান মডেল কোৱেশ্চন পেপাৰ আপলোড কৰা হৈছিল কিহৰ কাৰণে আপলোড কৰা হৈছিল যাতে তোমালোকে এটা আইডিয়া পাব পাৰা যে কেনে ধৰণৰ MCQ আহিব পাৰে কথাটো হ'ল যে যেহেতু আমাৰ আসাম হায়াৰ সেকেন্ডাৰী ৱেবসাইটত এনে ধৰণৰ মডেল পেপাৰ আপলোড হৈছে আৰু সেইখিনি ক্লাছ 12ৰ বাবে গতিকে এটা আহাৰ সম্ভাৱনা থাকে এনে ধৰণৰ মডেল পেপাৰ যেহেতু দিছে এটা বহুতে ক'ব বিচাৰে যে এইবাৰ নহয় 2027ত হ'ব এই যোনটো প্যাটাৰ্নটো 2027ত হ'ব বুলি ক'ব বিচাৰে বহুতে তো ইয়াতে কথা এটা যে 2027ৰ তো এতিয়াও বহুত দেৰি আছে হয় না এইটো সেশন যাব তাৰ পিছত ষ্টাৰ্ট হ'ব আৰু ক্লাছ 12ৰ খিনিটো এতিয়া আপলোড কৰি নথয় তো সেই কাৰণে মই ভাবো যে এইখিনি যোনখিনি মডেল পেপাৰ দিছে তো তেনে ধৰণৰ হয়তো কোৱেশ্চন তোমালোকক দিব এতিয়া মই হেতু কথা কলো প্ৰথমতে যে তোমালোকৰ আপডেটেড ৰাখাটো মোৰ হেতু মই ৰেছপন্সিবিলিটি বুলি ভাবো বাকি তোমালোকে নাজানা মানে তোমালোকে জানা আৰু তোমালোকৰ বিলিভ কিমানখিনি কৰিবা নকৰিবা হেতু তোমালোকৰ ওপৰত মানে ডিপেন্ড কৰিব কিন্তু এজ এ মানে ধৰা যেহেতু আসাম হায়াৰ সেকেন্ডাৰী আপডেটটো আহিছে গতিকে এটো জনোৱাটো তোমালোকৰ মোৰ কৰ্তব্য কাৰণ বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱা আছে এতিয়া প্ৰাইভেট স্কুল কিছুমান আৰু এটা কথা মই আপডেটটো কেনেকৈ পালো মই সেই সেকশনটো আগতে চেক কৰা নাছিলো কিন্তু কিছুমান প্ৰাইভেট কলেজত বা স্কুলত এনে ধৰণৰ কোৱেশ্চন মডেল পেপাৰবিলাক উলাই পেলাই ছাত্ৰ ছাত্ৰীসকলক দেখুৱা হৈছে যে কেনে ধৰণৰ আহিব পাৰে আৰু সেই ভিত্তিতে মই যেতিয়া ৱেবসাইটটো চেক কৰিলো তেতিয়া দেখিলো যে সেই মডেল পেপাৰবিলাক তাতে আছে তো বহুতো তেনেকুৱা ধৰা ছাত্ৰ ছাত্ৰী আছে বা বহুতো হয়তো তেনেকুৱা কলেজ বা স্কুল আছে যিসকলে সেইখিনি কথা নাজানে হঠাৎ এখন নোটিছ আহি যাব যেবা প্যাটাৰ্ন চেঞ্জ হ'ব আৰু সেই প্যাটাৰ্ন চেঞ্জৰ কাৰণে বা মডেল পেপাৰবিলাক আমাৰ ৱেবসাইটত দিয়া হৈছে তো আমি যেনেকৈ MCQ খিনি পাইছিলো মনত আছে নে HSLC সময়টো তেনেকুৱা হৈছিল যে হঠাৎ এখন নোটিছ আহিলে যে 50% MCQ হ'ব 40% ডেসক্ৰিপটিভ হ'ব আৰু মডেল পেপাৰবিলাক সেবা ৱেবসাইটত আপলোড আছে হয়নে তো হেতু কিন্তু আপডেট দেৰিকৈ আহিছিল তো হেতু কথা তোমালোকে মানে বহুতো ছাত্ৰ ছাত্ৰী হেতু কথা নাজানে বা পিছলে হয়তো বহুত দেৰিকৈ গম পাব তো তোমালোকক আগতীয়াকৈ যদি হেতু বস্তু জানিব পাৰা মই ভাবো যে তোমালোকে আগতীয়াকৈ হেতু প্ৰস্তুতি চলাব পাৰিবা আৰু এটা কথা ইয়াতে যে এইখিনি মডেল পেপাৰ কোৱেশ্চন পেপাৰ যদি তোমালোকে প্ৰেক্টিসও কৰা তোমালোকৰ কাৰণে কিন্তু কোনো বেয়া নহয় বৰঞ্চ ভালহে হ'ব এইখিনি মডেল পেপাৰ তোমালোকে যদি এইখিনি যোনখিনি কোৱেশ্চন আছে যোনবিলাক কনসেপচুৱেল কোৱেশ্চন আছে কোৱেশ্চনবিলাক তোমালোকে চাব পাৰা 2-3 সেই কনসেপচুৱেল কনসেপ্টে কিন্তু আহি আছে লাহে লাহে কোৱেশ্চন প্যাটাৰ্নবিলাক যদি তোমালোকে চোৱা আগৰ কি বছৰত বা এতিয়া মিলাই যদি চোৱা সেই প্যাটাৰ্নবিলাক কিন্তু লাহে লাহে চেঞ্জ হৈ আছে আৰু প্যাটাৰ্নবিলাকৰ লগত কি কৰিছে এনেকুৱা কনসেপচুৱেল কোৱেশ্চনে দিছে গতিকে এই মডেল পেপাৰ যদি তোমালোকে প্ৰেক্টিস কৰা তোমালোকৰ কিন্তু কোনো প্ৰকাৰে বেয়া নহয় মানে কি হ'ব তোমালোকৰ ভাল হ'ব কিন্তু ইয়াৰ পৰা কোনো বেয়া নহয় এটা কথাটো হ'ল যদিহে প্যাটাৰ্ন চেঞ্জ কৰে তো বহুতো ছাত্ৰ ছাত্ৰী এটো ভয় খাই আছে যে প্যাটাৰ্ন যদি চেঞ্জ হয় কি হ'ব হেতু কথা বহুতে কৈ আছে তো প্যাটাৰ্ন যদি চেঞ্জ হয় একো মই ভাবো যে একো বেয়া নহয় বা তোমালোকৰ মাৰ্কছত কোনো ধৰণৰ ক্ষতি নহয় ঠিক তেনেকৈ আমি যেনেকৈ ধৰা MCQ খিনি কথা ভাবিছিলো প্ৰথমতে HSLC ক্ষেত্ৰত আমি MCQ কথা ভাবিছিলো যে MCQ খিনি দিয়াৰ লগে লগে হয়তো বহুত টান হৈ যাব হয় বহুত টান হৈ যাব তাৰ পিছত হয়তো আমি নম্বৰ নাপাম ডাইৰেক্টলি কাটা যাব
বহুত ডিপলি পঢ়িব লাগিব তো সেইখিনি কথা বহুতো ডিছকাশ্যন হৈছিলে প্ৰথম অৱস্থা যেতিয়া MCQ দিব বুলি ভাবিছিলে তো পাছত আমি দেখিলোঁ যে ইমানো টান হোৱা নাছিল এক্সামবিলাক যোনবিলাক MCQ আহিছিলে সহজে হৈছিল আৰু বহুতে কিন্তু যিসকলে কম নম্বৰ পাবলগীয়া আছিল তেওঁলোকে বহুতে MCQত নম্বৰ উঠাই তেওঁলোকে বেছি নম্বৰ পাবলৈ সক্ষম হ'ল ঠিক তেনেদৰে যোনটো আমাৰ HSৰ কথা কওঁ HSৰ যদিও পেটাৰ্ণ চেঞ্জ হয় তোমালোকৰ কিন্তু সুবিধাহে হ'ব ইয়াতে মই কালি ডিছকাছ কৰিছিলোঁ যে কিছুমান পেছেজ আছে তো পেছেজবিলাক তোমালোকে ডাইৰেক্টলি তাৰ পৰা সলভ কৰিব পঢ়িব মানে কৰিব পাৰিবা কিছুমান MCQs আছে তো সেই MCQখিনি আমিতো ডিপলি পঢ়িবই লাগিব কিতাপখন তুমি ভাল ৰিজাল্ট যদি যেনেকৈ এইটো পেটাৰ্ণত হওক বা অল্ড পেটাৰ্ণত হওক বা নিউ পেটাৰ্ণত হওক তোমালোকে ডিপলি পঢ়িবই লাগিব কিতাপখন তো ডিপলি পঢ়া মানে কি তোমালোকে যি কুৱেশ্যন আহে তোমালোকে তাৰ পৰা সলভ কৰিবই পাৰিবা সেইটো পেটাৰ্ণ যিয়ে নহওক আজি তোমালোকে কমপ্লেইন হয়তো কৰিব পাৰা যে এনেকুৱা কিয় পেটাৰ্ণ দিছে এনেকুৱা পেটাৰ্ণ কিয় দিছে নেক্সট যেতিয়া তোমালোকে কম্পিটিটিভ এক্সামত এপিয়াৰ হ'বা তেতিয়া তোমালোকে কিন্তু কমপ্লেইন কৰিব নোৱাৰিবা যে ইমান টান কুৱেশ্যন কিয় দিলে তুমি যদি ডিপলি পঢ়ি যোৱা যি কুৱেশ্যন দিয়ক কিতাপৰ ভিতৰে দিব কোনো আউটসাইডেড বস্তু আনি পেলাই ইয়াত সোমাই নিদিয়ে গতিকে আমাৰ এটা মেইন কামটো হৈছে যে ডিপলি পঢ়াটো এটা বহুতো ছাত্ৰ ছাত্ৰীয়ে যিসকলে পঢ়া শুনাত ইমান মন নাযায় তেওঁলোকৰ পঢ়িবলৈ বা সৰু সুৰাকৈ এটা মানে প্ৰিপাৰেশ্যন কৰি তেওঁলোকে এক্সাম দিম বুলি ভাবিছে তেওঁলোকৰ কিন্তু অলপ ধৰা প্ৰব্লেম হ'ব পাৰে আৰু তেওঁলোকে ভিডিঅ'টো চাই তেওঁলোকে ভাল নাপায় তেওঁলোকে কি কৰিব কিবা এটা কমেণ্ট কৰি থৈ পেলাই গুচি যাব কিন্তু আমি কি কৰিব লাগিব আমি যোনখিনি পঢ়িম আমি লাগে সৰুকৈ প্ৰিপাৰেশ্যন কৰিছোঁ মোৰ হয়তো বেছি মানে হেৰি নাই বোলে মোৰ বেছি আশা নাই মোৰ 50% আশা আছে বোলে মই 50% পালে মোৰ কাৰণে যথেষ্ট তো সেই 50%ৰ কাৰণে যোনকেইটা চেপ্টাৰ পঢ়িবা সেইকেইটা চেপ্টাৰ কিন্তু তোমালোকে ডিপলি পঢ়িব লাগিব ভালদৰে বুজি পঢ়িব লাগিব কনচেপচুৱেল মানে কি আমি কনচেপ্টটো বুজিব লাগিব যে কি লিখিছে ইয়াত কি আছে সেইখিনি আমি বুজি পাব লাগিব এনেই বোলে পঢ়িলোঁ ওপৰৰ পৰা পঢ়িলোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ছল্ভ কৰি গ'লোঁ সেইখিনিত কিন্তু কাম নিদিব অল্ড পেটাৰ্ণ লাগিলে তোমাৰ পুৰণা পেপাৰে আহক বোলে এই নতুন যোনটো মই কৈছোঁ সেই পেটাৰ্ণত নাহক লাগিলে অল্ড পেটাৰ্ণতে আহক আজিকালি কুৱেশ্যনৰ সোধাৰ মেথডটো সলনি হৈছে সেইটো কথা মই আগতো ডিছকাছ কৰিছোঁ গতিকে সেই মতেদি আমি কিন্তু কনচেপচুৱেলহে আমি পঢ়িব লাগিব কিতাপ পঢ়োঁতে আমি সদায় সেইটো ভাবিব লাগিব যে ইয়াৰ পৰা কি কুৱেশ্যন হ'ব পাৰে বা ইয়াৰ পৰা কোনোবা ধৰা ৰিয়েল লাইফৰ লগত আমি মিলাই পেলাই সেই বস্তুখিনি পঢ়া বস্তুখিনি আমি ভালদৰে চালি জাৰি চাব লাগিব তো ইয়াতে ভয় কৰিবলগীয়া একো নাই একেবাৰে ভয় নকৰিবা নিউ বা অল্ড পেটাৰ্ণ হওক তোমালোকে ভালদৰে যদি পঢ়ি যোৱা যিকোনো পেটাৰ্ণতে তোমালোকে এটা ভাল মাৰ্কছ পাব পাৰিবা আৰু নতুন পেটাৰ্ণ আহিলে হয়তো প্ৰথম যিহেতু গতিকে ইমান টান কুৱেশ্যন নিদিয়ে প্ৰথম যিহেতু এক্সপেৰিমেণ্টেল বেটছ হ'লেও আমাৰ যেতিয়া MCQখিনি প্ৰথমবাৰ দিছিলে তেতিয়া কিন্তু সহজে দিছিলে এতিয়া লাহে লাহে সেইখিনি এক্সেলাৰেশ্যন ৰিজনিং মানে বেলেগ সোমাই কি কৰিছে এতিয়া কি হৈছে অলপ বেলেগ কৰি পেলালে কিন্তু প্ৰথম অৱস্থা যেতিয়া MCQ আহিছিলে তেতিয়া কিন্তু সহজে দিছিলে ইমান মানে বেলেগ টাইপছৰ দিয়া নাছিলে তো সেই কথাত যদি আমি মনোযোগ দিওঁ তো কি হয় আমাৰ MCQ মানে এবাৰ ধৰা যোনখিনি পেপাৰ যদি নিউ পেটাৰ্ণো আহে তাতো কিন্তু ইমান টান কুৱেশ্যন নিদিয়ে যাতে এতিয়া চাওক টান কুৱেশ্যন যদি দিয়ে 100মান ছাত্ৰ ছাত্ৰী যদি ফেইল কৰে ভালদৰে যদি আমাৰ মানে পাৰ্চেণ্টেজ যদি কমি যায় পাছ কৰা যদি পাৰ্চেণ্টেজ কমি যায় বা বেছি নম্বৰ পোৱা পাৰ্চেণ্টেজ কমি যায় সেইটো আমাৰ ৰাজ্যৰ কাৰণে কি হ'ব এটা বেয়া খবৰ হ'ব তো তেনেধৰণৰ কাম শিক্ষা বিভাগে হওক বা আমাৰ শিক্ষামন্ত্ৰীয়ে হওক সেইটো কাম কেতিয়াও তেওঁলোকে নকৰে তোমালোকৰ ভাল চিন্তা কৰিয়ে সেইখিনি কাম কৰিব তো এইখিনি আছিলে কোনো ভয় খাব নালাগে যেনেকৈ নহওক কিয় তোমালোকে জাষ্ট পঢ়ি যোৱা নিজৰ প্ৰিপাৰেশ্যনখিনি ভালদৰে চলাই যোৱা আৰু মডেল কুৱেশ্যন পেপাৰখিনি প্ৰেক্টিছ কৰিবা মই ক'লোৱে অলৰেডি প্ৰেক্টিছ কৰিলে তোমালোকৰ কিন্তু ক্ষতি নহয় বৰঞ্চ ভালহে হ'ব তো এইখিনি আছিল আজি ভিডিঅ'টোত শেষ কৰিলোঁ কি পঢ়িম